ফাঁসির বেদিত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছত আজি অশ্ৰুসিক্ত নয়নেৰে দেৱী বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে তেজপুৰৰ জাহাজ ঘাটত আৰু আমি সেই দৃশ্য দেখুৱাই আছো কেমেৰা পাছত অনুৰোধ জনাইছো দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া আৰু দেৱী বিসৰ্জন প্ৰক্ৰিয়া এইদৰে আৰম্ভ হৈছে আৰু দেখা পোৱা গৈছে যে আজি তেজপুৰৰ জাহাজঘাটত ৰাতিপুৱাৰ পৰা বিসৰ্জন দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যিহেতুকে সকলোৱে এটা বছৰ অপেক্ষা কৰি থাকে আৰু এটা বছৰৰ পিছত মাৰ আগমন ঘটে ধৰাৰ বুকুলৈ এইবাৰ গজে আগমন আৰু দোলাই গমন বুলি কোৱা হৈছে আৰু হাতীত আহিছে দেৱী আৰু দোলাত যাব আৰু এইদৰে দেখা পোৱা গৈছে সকলোৱে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আমি পূজা মণ্ডপ ভট্টাচাৰ্যী পৰিয়ালৰ পূজা এইবাৰ 150 বছৰ সম্পূৰ্ণ হৈছে আমি ভাবিছিলোঁ বহুত আয়োজন কৰিছিলোঁ কিন্তু আমাৰ যেতিয়া জুবিনৰ এইটো হ'ল আমি তেতিয়া চব এইটো কৰি জাষ্ট অনুষ্টুপীয়াকৈ আমি পাতিছোঁ এইবাৰ তেনেকৈ পাৰ হৈ গৈছে আৰু ধুনীয়াকৈ জুবিনৰে জাষ্টিছ পাওক আমাক সেইটোৱে লাগে আৰু এইদৰে দেখা পোৱা গৈছে যে মাৰ বিদায় পৰ্ব এইধৰণে বহু সময় অপেক্ষা কৰি থকা হয় এটা বছৰ অপেক্ষা কৰি থকা হয় তাৰপিছত দেৱী মাৰ বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আমি আজি 150 বছৰীয়া এখন প্ৰাচীন পূজা বিসৰ্জন থলীলৈ আহিছে আজি মাৰ বিদায় বহুত ভাল লাগিছে আৰু আমি মানে 150 বছৰ যে আমি ফেমিলিয়ে গোটেই মিলি পেলাই পূজাখন ৰক্ষা কৰিব পাৰিছোঁ ৰাখিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে আৰু এটা আজি এইটো মানে বহুত গুৰুত্বপূৰ্ণ দিন আৰু এইটোৱে সময় আমি চবকে লগ পাওঁ ফেমিলি একলগ হওঁ আৰু চবকে একলগ কৰি ৰাখে আৰু এই পূজাৰ সময়ত সকলো একলগ হৈ আমি এই দৃশ্য দেখুৱাই আছোঁ কেমেৰা পাৰ্চন অমিতাভক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এই যি মাৰ বিদায় পৰ্ব আৰু সকলোৱে অন্তিমবাৰৰ বাবে সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰি পূজা অৰ্চনা কৰি ব্ৰহ্মপুত্ৰৰ ঘাটত বিসৰ্জন দিবলৈ এতিয়া আহিছে আৰু ব্ৰহ্মপুত্ৰত বিসৰ্জন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু এই বিসৰ্জন প্ৰক্ৰিয়াত দেৱী বিসৰ্জন দিয়া হ'ব আৰু সেই বিসৰ্জন থলীৰ আমি দৃশ্যৱলী দেখুৱাই আছোঁ সকলোৱে আমাৰ আশীষ গ্ৰহণ কৰি দেৱী বিসৰ্জন দিয়া আৰম্ভ হৈছে আৰু আমি সেই দৃশ্য পোনপটীয়াকৈ দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ ঘাটৰ পৰিৱেশ আৰু এখন পূজা মণ্ডপ মণ্ডপৰ পৰা দেৱী গোসাঁনী পোনপটীয়াকৈ দেখুৱাম আৰু এইদৰে দেখা পোৱা গৈছে যে আৰু বিভিন্ন পূজাথলীৰ পৰা মাৰ প্ৰতিমালৈ অনা হৈছে আৰু আমি আৰু এখন পূজা মণ্ডপৰ দৃশ্যও দেখুৱাম আজি এই তেজপুৰৰ জাহাজঘাটত ইতিমধ্যে প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতুকে যাতে শান্তিপূৰ্ণভাৱে এই বিসৰ্জন প্ৰক্ৰিয়া অনুষ্ঠিত হয় 1.5 শতাধিক পূজা তেজপুৰৰ আৰু আন এখন পূজা মণ্ডপৰ পৰাও দেৱী প্ৰতিমা লৈ অনা হৈছে আৰু আজি মাৰ বিদায় পৰ্ব বিসৰ্জন সমূহ অসমবাসীক আমি বিজয়া দশমীৰ শুভেচ্ছা জনালোঁ আৰু লগতে জুবিনৰ ন্যায় বিচাৰিছোঁ এইটোৱে আমাৰ প্ৰথম মানে ডিমাণ্ড আৰু আমি দেখুৱাইছোঁ এইদৰে
দেৱী বিসৰ্জনৰ কাৰণে আহিছে আন এখন পূজা মণ্ডপ, হেম বৰুৱা স্মৃতি ভৱনৰ পূজা মণ্ডপ। আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ। আৰু বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত আছে তেজপুৰৰ এই জাহাজ ঘাটত। প্ৰতি বছৰৰ দৰে এইবাৰো সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আমি সেই তাত জাহাজ ঘাটৰ যি বিসৰ্জনথলী, এই বিসৰ্জনথলীত দেৱী প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পূজাথলীসমূহত ১৫০ শতাধিক পূজা মণ্ডপৰ পৰা এইদৰে দেৱী বিসৰ্জন দিয়া প্ৰক্ৰিয়া